নমস্কাৰ আজি ৮ ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ অবৈধ মানি ট্ৰেডিংত জড়িত সিআইডিৰ লেন্স নায়ক সৰোজ ডেকাক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিছে ডিজিপি জিপি সিঙে এবাৰ কুৰানৰ কালিমা পঢ়িয়েই বিশ্ববিখ্যাত ধৰ্মগুৰুৱে গ্ৰহণ কৰিছে ইছলাম ধৰ্ম কুৰানৰ এটা বাণী পঢ়িয়েই ইছলাম গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইগৰাকী বিশ্ববিখ্যাত ধৰ্মগুৰুজনে ইছলাম ধৰ্মই মানুহক অতিথি পৰায়ণ হ'বলৈ শিকায় বুলি মন্তব্য কৰিছে ধৰ্মগুৰুজনে কুৰান পাঠ কৰিয়েই ধৰ্মগুৰু হিলাৰিয়ান হেগি হৈছে আব্দুল লতিফ এগৰাকী ধৰ্মগুৰুৱে এবাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ জনপ্ৰিয় ধৰ্মগুৰু আছিল এগৰাকী হিলাৰিয়ান হেগি ৰাজ্যৰ ট্ৰেডিং কেলেংকাৰীত ডাঙৰ বিজেপি নেতা জড়িত হৈ আছে এই অভিযোগ উত্থাপন কৰিছে সাংসদ গৌৰৱ গগৈ এই অভিযোগৰ লগতে কেলেংকাৰীৰ সিবিআই তদন্ত দাবী কৰিছে গৌৰৱ গগৈয়ে কৈছে যে যদি সিবিআই তদন্ত কৰা হয় তেনেহলে বিজেপিৰ বহু ডাঙৰ নেতা ট্ৰেডিংৰ কেলেংকাৰীত জড়িত হৈ থকাৰ তথ্য পোহৰলৈ আহিব বিজেপি নেতাসকল সাৰদা কেলেংকাৰীৰ সৈতে জড়িত আছে বিজেপি নেতাসকল ৰজবেলি কেলেংকাৰীৰ সৈতে জড়িত আছে বৰ্তমান অসমত যি বৃহৎ অনলাইন ট্ৰেডিং কেলেংকাৰী চলি আছে তাতো বিজেপি দলৰ বাগা নেতা জড়িত হৈ আছে অবৈধ বাংলাদেশীৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যত আহি আছে কঠোৰ নিয়ম অসমৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী আঁতৰিবই লাগিব জাৰি কৰা হৈছে কেইবাটাও কঠোৰ নিৰ্দেশনা অসমৰ আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ সিপাৰে অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলোৱাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মাজেৰে অসমত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পেলোৱাটো অসম আৰক্ষী সীমান্ত সংগঠনৰ এক জটিল দায়িত্ব দীৰ্ঘদিন ধৰি আছিল কিন্তু শেহতীয়া প্ৰতিবেদনসমূহে অবৈধ অনুপ্ৰৱেশকাৰী সংখ্যা বৃদ্ধি পোৱাৰ ইংগিত দিছে যাৰ বাবে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন হৈছে 1 নম্বৰ 2024 চনৰ জানুৱাৰী মাহৰ পৰা আজিলৈকে মুঠ 54 জনকৈ অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পৰিছে কৰিমগঞ্জ জিলাত 48 জন বঙাইগাঁও জিলাত 4 জন হাফলং জিআৰপি আৰু ধুবুৰী জিলাত এজনকৈ লোক ধৰা পৰিছে ইয়াৰে 45 জন ব্যক্তিক সফলতাৰে নিজৰ মূল দেশলৈ ঠেলি দিয়াৰ বিপৰীতে কৰিমগঞ্জত 9 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে তদুপৰি ৰাজ্যখনৰ কিছুমান বিশেষ অঞ্চলত বিশেষকৈ উচ্চ অসম আৰু উত্তৰ অসম জিলাত অভাৰতীয় নাগৰিক আৰু বিদেশী মূলৰ সন্দেহযুক্ত ব্যক্তিৰ খবৰ পোৱা গৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি সম্ভাৱ্য ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এনে ব্যক্তিক ধৰা পেলোৱাটো অতি জটিল উপৰোক্ত কথাখিনিৰ ওপৰত আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অসমত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলোৱাৰ প্ৰচেষ্টা শক্তিশালী কৰাৰ উদ্দেশ্যৰে অসম আৰক্ষী সীমান্ত সংগঠনক ইয়াৰ দ্বাৰা ধৰা পেলোৱাৰ তীব্ৰতৰ আৰু সক্ৰিয়ভাৱে আন্দোলন ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰতিৰোধমূলক আৰু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে অবৈধ প্ৰব্ৰজনকাৰীৰ সংখ্যা একে সময়তে এই ব্যক্তিসকলক ঘূৰাই পঠিওৱাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই অনুসৰি অসম সীমান্ত আৰক্ষীয়ে সকলো আন্তৰিকতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সীমান্ত চোৱাচিতা শক্তিশালী কৰা হ'ব অবৈধ সীমান্ত পাৰ হোৱা ধৰা পেলোৱা আৰু প্ৰতিৰোধৰ বাবে সীমান্ত আউটপোষ্টৰ অধীনত থকা অঞ্চলসমূহত টহল আৰু চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হ'ব সীমান্ত সুৰক্ষা সংস্থাসমূহৰ সৈতে সমন্বয় সৃষ্টি কৰা হ'ব সীমান্ত সুৰক্ষা বাহিনী আৰু অন্যান্য কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে অবৈধ শক্তিশালী সমন্বয় স্থাপন কৰা হ'ব যাতে সীমান্ত সুৰক্ষা বৃদ্ধিৰ বাবে নিৰবিচ্ছিন্ন তথ্য বিনিময় আৰু যৌথ অভিযানৰ সুবিধা হয় ফলস্বৰূপে সমন্বয়ৰ বাবে ডিজিপি অসমৰ ডিজিপি বিএছএফৰ সৈতে প্ৰতি মাহে সঘনাই বৈঠক অনুষ্ঠিত কৰিব পাৰে নিয়মীয়া চোৰাংচোৱা সংগ্ৰহ সীমা অতিক্ৰম কৰা নেটৱৰ্ক আৰু অনুপ্ৰৱেশ পথৰ ওপৰত গুৰুত্ব আৰোপ কৰি চোৰাংচোৱা সংগ্ৰহৰ ব্যৱস্থা বৃদ্ধি কৰা হ'ব
সময়মতে হস্তক্ষেপৰ বাবে কাৰ্যকৰী চোৰাংচোৱা তথ্য সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণৰ বাবে মূল ক্ষেত্ৰত প্ৰশিক্ষিত কৰ্মী নিয়োগ কৰা হ'ব সম্প্ৰদায়ৰ সংযোগ আৰু সজাগতা সীমান্ত অঞ্চলত স্থানীয় বাসিন্দাসকলক সন্দেহজনক আন্দোলন বা নতুনকৈ বসতি স্থাপন কৰা লোকসকলৰ খবৰ দিবলৈ উৎসাহিত কৰিবলৈ সম্প্ৰদায় সজাগতা কাৰ্যকৰী অনুষ্ঠিত কৰা আৰু যিয়ে সম্ভাৱ্য অবৈধ অনুপ্ৰৱেশকাৰীক আগতীয়াকৈ ধৰা পেলোৱাত সহায় কৰে সময়মতে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিশ্চিত কৰা হ'ব যাতে অবৈধ অনুপ্ৰৱেশকাৰীৰ সকলো চিনাক্তকৃত গোচৰ তৎক্ষণাত নথিভুক্ত কৰি বিচাৰৰ বাবে বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰা হয় সীমান্ত জিলাত অতিৰিক্ত বাহিনী নিয়োগ কৰা হ'ব সীমান্ত জিলাসমূহত APHQৱে অবৈধ প্ৰৱাহৰ প্ৰতি দুৰ্বল এই স্পৰ্শকাতৰ সীমান্ত জিলাসমূহত সীমান্ত আৰক্ষীক সহায় কৰিবলৈ স্থলপৃষ্ঠৰ মূল্যায়ন অনুসৰি অতিৰিক্ত বাহিনী নিয়োগ কৰাৰ প্ৰচেষ্টা চলাব পাৰে সীমান্ত আউটপোষ্ট আৰু নথিপত্ৰ শক্তিশালী কৰা হ'ব বৈধ চিনাক্তকৰণ বা নথিপত্ৰৰ অভাৱত সন্দেহজনক ব্যক্তিক চিনাক্ত কৰিবলৈ সীমান্ত আউটপোষ্টৰ অধীনত থকা অঞ্চলসমূহত পৰীক্ষা তীব্ৰতৰ কৰা হ'ব সন্দেহযুক্ত অবৈধ অনুপ্ৰৱেশকাৰীৰ গণনা সন্দেহযুক্ত জাতিৰ নতুন আৰু অচিনাকি ব্যক্তিৰ তথ্য সংগ্ৰহ কৰিবলৈ গাঁও ক্ষেত্ৰ পৰ্যায়ৰ চৰকাৰী কৰ্মী যেনে BDP গাঁও পঞ্চায়তৰ সদস্য আৰু ভূমি ৰাজহ কৰ্মচাৰীক সক্ৰিয় কৰা হ'ব এনে তথ্য লাভ কৰাৰ লগে লগে অসম আৰক্ষী জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ লগত আলোচনা কৰি নিৰ্দিষ্ট বৃত্তিৰ সৈতে জড়িত ব্যক্তিকে ধৰি সন্দেহযুক্ত অবৈধ অনুপ্ৰৱেশকাৰীৰ গণনা কৰা হ'ব বিদেশী হিচাপে ঘোষণা কৰা পলাতক ব্যক্তিক চিনাক্তকৰণ কৰা হ'ব বিদেশী ন্যায়াধীকৰণ বা অবৈধ প্ৰব্ৰজনকাৰী নিৰ্ণয় ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰাৰ পিছত পলায়ন কৰা আৰু বৰ্তমান আৰক্ষীৰ পৰা হাত সাৰি থকা ব্যক্তিসকলক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰাৰ বাবে স্থায়ী প্ৰচেষ্টা আৰম্ভ কৰা হ'ব অবৈধ সন্দেহযুক্ত ব্যক্তিক বায়োমেট্ৰিক আৰু আধাৰ সংখ্যা ধৰি ৰখা হ'ব সন্দেহযুক্ত ব্যক্তি বা পৰিয়ালৰ চিনাক্ত কৰাৰ সময়ত তেওঁলোকৰ বায়োমেট্ৰিক সংগ্ৰহ কৰা হ'ব যদি এনে ব্যক্তিৰ হাতত আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ ID বা পাছপোৰ্ট থাকে তেন্তে ভৱিষ্যতে ব্যৱহাৰৰ বাবে তেওঁলোকৰ নম্বৰ লিপিবদ্ধ কৰিব লাগে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰাসংগিক বিধানসমূহ অব্যাহত ৰখা হ'ব সীমান্ত শাখাৰ সংশ্লিষ্ট সকলোকে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা নিশ্চিত কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে ৰাজ্যত অবৈধ বিদেশী ধৰা পেলোৱাৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়ত মন আৰু কঠোৰভাৱে বলবৎ কৰা হ'ব স্বৰ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰীক মিছা নামাতিবলৈ আহ্বান জনাইছে ভূপেন বৰাই ইফালে প্ৰদ্যুৎ বৰদলৈয়ে হিমন্ত বিশ্ব শৰ্মাক মনত পেলাই দিলে অতীতৰ কথা সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক পুনৰ উভতি ধৰিলে পত্নীৰ সম্পত্তি বিতৰ্ক তল পেলাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায়াধী বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক ঢাল হিচাপে ব্যৱহাৰ কৰিছে বুলিও সভাপতি বৰাই কয় তেওঁ কয় 2019 চনত গঠিত হোৱা ন্যায়াধী বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন 2020 চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰৰ ওচৰত দাখিল কৰিছিল দীঘলীয়া সময় বিজেপি চৰকাৰে সেইখন ধোৱা চাঙত থৈ দিলে এতিয়া বিভিন্ন ৰাজনৈতিক হেঁচাত পৰি এই কথা মুখ্যমন্ত্ৰীৰ মনত পৰিছে কি কাৰণত প্ৰতিবেদনখনৰ 10টা পৰামৰ্শ বাদ দিয়া হ'ল আৰু বাদ দিয়া পৰামৰ্শ কেইটাত কি আছে হিয়াও জনাবলৈ সভাপতি বৰাই মুখ্যমন্ত্ৰীক আহ্বান জনাইছে কা আৰু অসম চুক্তি পৰস্পৰ বিৰোধী বুলি উল্লেখ কৰি বৰাই কয় মুখ্যমন্ত্ৰীয়ে প্ৰকৃত কথাটো ব্যাখ্যা কৰাৰ পৰা বিৰত আছে একেদৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ নুঠাৰ বাবে কংগ্ৰেছক জগৰীয়া কৰা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকী এই সন্দৰ্ভত বৰাই কংগ্ৰেছৰ কাৰ্যকালত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কি ব্যৱস্থা লোৱা হৈছিল হিয়াও হিমন্ত বিশ্ব শৰ্মাক খুৱৰাই দিছে তেওঁ কয় যে তদানীন্তন বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈৰ নেতৃত্বত অসম বিধানসভাৰ এটা দলে দিল্লীলৈ গৈ তেতিয়াৰ গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল অৰামক সাক্ষাৎ কৰিছে
সেই সময়ত হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছ চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী হৈ থকাৰ পিছতো এতিয়া ৰাজনৈতিক স্বাৰ্থত আৰু কিমান মিথ্যাচাৰৰ আশ্ৰয় ল'ব বুলিও ভূপেন বৰাই প্ৰশ্ন কৰে এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে তীব্ৰ সমালোচনা কৰে তেওঁ কয় হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছ চৰকাৰৰ দিনত মোৰ সতীৰ্থ মন্ত্ৰী আছিল মই তেখেতক মনত পেলাই দিব খুজিছো যে কংগ্ৰেছ দলৰ চৰকাৰে সেই সময়ত এটা স্পষ্ট সিদ্ধান্ত লৈছিল দিনটো আছিল 9 ডিসেম্বৰ 2013 তেতিয়া হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী আছিল যদিও তৰুণ গগৈদেৱক পিছফালৰ পৰা ডেগাৰ মাৰি নিজে মুখ্যমন্ত্ৰী হোৱাৰ কুচকাৱাজ আৰম্ভ কৰিছিল যি নহওক কংগ্ৰেছ চৰকাৰে তেতিয়া ইতিমধ্যে অসমৰ জনজাতি হিচাপে স্বীকৃত জনজাতি সমূহৰ সংবিধান প্ৰদত্ত অধিকাৰৰ কোনো ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে হাতে কামে লাগিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ মুখ্যমন্ত্ৰী গৰাকী চূড়ান্ত মিথ্যাচাৰী আখ্যা দি নিজৰ অতীত পাহৰি নাযাবলৈ এক প্ৰকাৰ মনত পেলাই দিছে